দুৰ্গা পূজাটো আৰম্ভ হ'ব। তো সেইকাৰণে আমি আগে পিছে যিখিনি যান বাহন নিয়ন্ত্ৰণ ক্ষেত্ৰত যিখিনি আমি নিয়মাৱলী প্ৰকাশ কৰোঁ, সেইখিনি আমি অতি শীঘ্ৰে আপোনালোকৰ ওচৰত পাব্লিচিটি দি দিম, প্ৰেছ ইত্যাদি বা প্ৰেছৰ থ্ৰু জনাই দিম। কিন্তু আপোনালোকে জানে যে যোৱা বছৰতকৈ এই বছৰটো অলপ সলনি হৈছে এইটো কাৰণে যে যোৱা বছৰত অকল মালিগাঁও অঞ্চলটোতে এখন ব্ৰিজৰ কাম চলি থকা হৈছিল। কিন্তু এইবাৰ আগন্তুক দিনখিনিত আমাৰ GS ৰোডত এখন ব্ৰিজ বনাই থকা হৈছে ৰুক্মিণী গাঁৱত। তাৰপিছত ফটাচি লাম্বাৰীত এখন ব্ৰিজ বনাই থকা হৈছে। পানবজাৰ যিখন এন' ব্ৰিজ, সেই এন' ব্ৰিজখন এক চাইড ভাঙি পেলাই নতুনকৈ আকৌ নিৰ্মাণ কাৰ্য চলি আছে। তাৰোপৰি ভূতনাথৰ ওচৰত যিখন আৰু আপোনাৰ ভৰলুৰ ওচৰত এখন নতুনকৈ ফুট এখন অভাৰব্ৰিজ বনাই থকা হৈছে, কাম চলি আছে। তো এই ক্ষেত্ৰত যান বাহনৰ কাৰণে বহুত অসুবিধা হয়। তাৰোপৰি যিহেতু এটা উন্নতিক্ৰমত গৈ থকাৰ কাৰণে বিভিন্ন ধৰণৰ ৰিন'ভেশ্যনেল ৱৰ্কে কওক বা কনষ্ট্ৰাকশ্যনৰ কাম বিভিন্ন ডিপাৰ্টমেণ্টে কৰি থকা হৈছে। আৰু এইখিনি পূজাৰ আগতে 9 তাৰিখৰ আগতে আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ এইখন মঞ্চৰ পৰাই। বা অহাকাইলৈ আৰু এখন আমাৰ মিটিং আছে, সেই মিটিঙতো ডিছকাশ্যন ভালভাৱে হ'ব। গতিকে যিখিনি নিয়মাৱলী হয় আগৰবাৰতকৈ এইবাৰৰ GS ৰোডত চেঞ্জ হ'ব। কাৰণ GS ৰোডৰ যিটো ৰুক্মিণী গাঁও অঞ্চলটো আছে, সেই ব্ৰিজখনৰ কাৰণে আমি অলমষ্ট অকল 12 মিটাৰ পাইছোঁ। তাৰমানে 6 মিটাৰ লেফ্ট চাইডে, আকৌ 6 মিটাৰ ৰাইট চাইডে। যিবিলাক গাড়ী ধৰক 2টা ট্ৰেকত আহে বা 3টা ট্ৰেকত আহে, তেতিয়া এটা ছিংগুল ট্ৰেক হৈ যায়। তো এইটো এটা বটল নেকলৈ পৰিণত হৈছে। একেধৰণৰ আপোনাৰ ফটাচি লাম্বাৰীত আজি ব্ৰিজৰ আধা অংশ খুলি দিয়া হৈছে। কিন্তু তথাপিতো যিটো বিষ্ণুপুৰ অঞ্চল আছে, সেই বিষ্ণুপুৰ অঞ্চল আমি আগৰ নিচিনা চলাই দিব লাগিব। ভৰলুটো একেই, বহুত ৰাস্তাটোৰ আমি অকল 12 মিটাৰ বা 10 মিটাৰ পাইছোঁ মাত্ৰ। গতিকে এইখিনিৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ পূজা মণ্ডপসকল যদি ৰাস্তাত কৰিছে, ৰাস্তা কিন্তু ইউজ নকৰিব। অলৰেডি পাৰ্মিশ্যনৰ কাৰণে কোনোবা এপ্লাই কৰিছে, আৰু যিহেতু এইটো এটা ধাৰ্মিক অনুষ্ঠানে বা হেৰি থাকে, গতিকে আপোনাক অনুৰোধ জনাইছোঁ আপোনালোকে অলৰেডি যদি কোনোবাই ৰাস্তা ঘাট ইউজ কৰিছে, কিন্তু ৰাস্তা ঘাটটো আপোনালোকে খুলি দিব ট্ৰেফিকৰ কাৰণে। তাৰোপৰি আপোনালোকৰ পূজা মণ্ডপৰ ওচৰত পিছলৈ আমি গম পাম য'ত কিমান ধৰক আমি এক্সপেক্টেড ক্ৰাউড কৰোঁ, তাৰ ওচৰত পাৰ্কিঙৰ কাৰণে এটা সুবিধা ব্যৱস্থা ৰাখিব লাগিব আপোনালোকে। নহ'লে হ'ব কি মণ্ডপৰ ওচৰতে গাড়ীবিলাক ৰাখি থৈ যদি গুচি যায়, ফ্ৰী ফ্ল' মমেণ্টটো কমি যায় আমাৰ। গতিকে আপোনালোকৰ ইয়াৰ পৰাই মই মঞ্চৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ পূজা কমিটিসকলে এটা ছিকিউৰিটি পাৰ্টি যেনেকৈ চাব, ছিকিউৰিটিৰ বিষয়ে নিশ্চয় আহিব পিছলৈ, সেই সংক্ৰান্তে পাৰ্কিং ফেচিলিটি আপোনালোকে কৰিব। নহ'লে পূজা উৎসৱত মানুহজন ওলাই আহিব, মোৰ ট্ৰেফিকৰ মানুহ গৈ পেলাই তাত যদি এখন চালান কাটি দিয়ে, গতিকে বৰ এটা ভাল নাপাব, আপোনালোকেও ভাল নাপাব, আমাৰো ভাল নালাগে এইটো কথাত। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে পূজা মণ্ডপৰ আশে পাশে থকা যিবিলাক জাগা আছে, এটা ইয়েৰমাৰ্ক পাৰ্কিং আপোনালোকে ৰাখাত যাতে আপুনি যত্ন কৰে। নহ'লে হ'ব কি ৰাস্তা কিনাৰটো এজন মানুহ গুচি যাব, ফেমিলি এটা ওলাই আহিব ইভিনিং সময়ত, ঘৰৰ গোটেইখিনি গাড়ীখন য'তে ত'তে পাৰ্ক কৰি দিলে, সেইটো কাৰণে এটা যান জঁটৰ অসুবিধা হয়। গতিকে এই মঞ্চৰ পৰাই মই সকলোকে অনুৰোধ জনাইছোঁ, বা মোৰ সন্মুখত থকা যিখিনি আমাৰ প্ৰচাৰ মাধ্যমৰ মানুহ আছে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ, গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা গুৱাহাটী পুলিচক আৰু গুৱাহাটী ট্ৰেফিক পুলিচে যাতে কৰে। আৰু যিখিনি আমাৰ নিয়ম আছে, নিয়মখিনি পঢ়ি দিলে বহুত লম্বা হৈ যাব, গতিকে ইয়াৰ এটা কপি মই আপোনালোকক দি দিম। এই সংক্ৰান্তে আপোনালোকে চাৰ্কুলেট কৰাই দিব পাৰিব, ইলেক্ট্ৰনিক মিডিয়াই হওক, প্ৰিণ্ট মিডিয়াই হওক বা অন্য ছ'চিয়েল মিডিয়াই হওক। সেই থ্ৰুদি কৰিলে মানুহসকলে গম পাব, গুৱাহাটীবাসী ৰাইজে গম পাব যে এইটো কাৰণে কি আমি যান জঁটৰ কি নিয়মাৱলী আমি প্ৰকাশ কৰিছোঁ। আৰু এটা কথা মই কৈ দিওঁ যে যিখিনি হেভি গুডছ থাকিব, কমাৰ্চিয়েল গুডছ ভেহিকেল, সেইখিনি বস্তুত আমি ৰেষ্ট্ৰিকশ্যন কৰিব লাগিব। যিহেতু অলৰেডি কৈছোঁ তেওঁলোকৰ টাইম এটা দিয়া হ'ব, সেই টাইমৰ ভিতৰতে যদি কিবা কমাৰ্চিয়েল গুডছখিনি মই কাৰণ একেবাৰে বন্ধ কৰি দিব নোৱাৰোঁ, কাৰণ পূজা মণ্ডপে হওক বা পূজা সংক্ৰান্তে বহুত বস্তু অহা যোৱা কৰিব। কিন্তু এটা টাইম লিমিট আমি ইয়েৰমাৰ্ক কৰি দিম, সেই টাইম লিমিটৰ মাজতে যাতে কমাৰ্চিয়েল গুডছখিনি আহে। আৰু যিবিলাক ডাঙৰ ভেহিকেল আছে, জানে আপুনি কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে এই চিমেণ্ট কৰোৱা গাড়ী যেনেকৈ RMC বুলি কয়,